দৰং এছপি সাহেবে কিয় বিচাৰিছিল, ওদালগুৰি এছপি সাহেবে তেখেতক কিয় বিচাৰিছিল, দিল্লীত কিয় পলাই থাকিব লগা হ'ল, ডিমাকুচি থানাত কিহৰ কাৰণে কেছ হ'ল তেখেতৰ নামত, ক'ত 2 লাখ টকা ফাইন ভৰিলে, ক'ত কেনেকৈ কেছৰ পৰা তেখেতে মুক্ত হ'লে নাহিলে। ৰামধেনু নিচিনা কিছুমান লিডাৰ ওলায় আৰু এই ডিগ্ৰীও ভুৱা নহয়। ব্ৰিটিছি মুফতি মকিবুৰ ৰহমানৰ পৈতৃক সম্পত্তি নহয়। জিচি নিৰ্বাচনত ইফালে প্ৰমোদ বড়ো ডাঙৰীয়াৰ পৰা টকা লোৱা আমি দেখিছোঁ, ইফালে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ পৰাও টকা লোৱা দেখিছোঁ, ইফালে আকৌ কংগ্ৰেছ দলৰ পৰা টকা লোৱা আমাৰ হাতত প্ৰমাণ আছে। আজি সংবাদমেলৰ উদ্দেশ্য যোৱা পৰহি সংবাদ মাধ্যমৰ জৰিয়তে দেখিবলৈ পালোঁ ব্ৰিটিছিৰ বাহিৰৰ তথা ব্ৰিটিছিৰ বাসিন্দাও নহয় মুফতি মকিবুৰ ৰহমান ব্ৰিটিছিৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া তথা UPPL দলৰ ৰাইজৰ মাজত হেও প্ৰতিপন্ন কৰাৰ লক্ষ্য উদ্দেশ্যৰে কিছু মিছা অভিযোগ, অবাস্তৱ অবান্তৰ অভিযোগবিলাক তেখেতে দাঙি ধৰিছে বা উত্থাপন কৰিছে। পোনপ্ৰথমে মই এই কথাকে ক'ব বিচাৰিছোঁ যে নিৰ্বাচন আহিলে ৰামধেনু নিচিনা কিছুমান লিডাৰ ওলায় আৰু এই ৰামধেনু সদৃশ্য এই মুফতি মকিবুৰ ৰহমান যাৰ ডিগ্ৰীও ভুৱা। আপোনালোকে জানিলে আচৰিত হ'ব, তেওঁ যি সময়ত যিটো জাগাত পঢ়িবলৈ গৈছিল সেই সময়ত তেওঁ পঢ়া ক্লিয়াৰে কৰা নাছিল, ক'ৰবাত কৰ্মৰত অৱস্থাত আছিল। যিয়ে নহওক, ব্যক্তিগত আক্ৰমণ কৰা মোৰ লক্ষ্য উদ্দেশ্য নহয়। ৰাজনৈতিকভাৱে কোনে কি ক'ব নিজৰ নিজৰ অধিকাৰ, কিন্তু কথা ক'বলৈ গৈ বৰ্তমান শান্তিৰ বিটিয়াৰত যি শান্তিৰ পৰিৱেশ হৈছে, এই শান্তিৰ পৰিৱেশ বিনষ্ট কৰিবলৈ দিয়া নহ'ব। প্ৰথম কথাটো হৈছে ব্ৰিটিছি কোনোবাই যৌতুকত অনা সম্পত্তি নহয়, ব্ৰিটিছি মুফতি মকিবুৰ ৰহমানৰ পৈতৃক সম্পত্তি নহয় যে ভাড়াতীয়াই মালিকক ক'ব যে ঘৰত সোমাব নোৱাৰিব, অমুকত আহিব নোৱাৰিব। এই কথা অবাস্তৱ অবান্তৰ। মই মুফতি মকিবুৰ ৰহমান ডাঙৰীয়া আৰু তেখেতৰ হাংগু পাংগু বা ইয়াত BPF দলৰ গোন্ধ আমি পাইছোঁ, শ্বাহজাহান আলী হওক বা কামাল আজাদেই হওক, আৰু নতুনকৈ পাবত গজা লিডাৰ এজন ওলাইছে। মই যোৱাকালি ছ'চিয়েল মিডিয়াত দেখিবলৈ পালোঁ, তেখেতে লিখিছে এই হজ ভৱনলৈ মানে ব্ৰিটিছিৰ ৰাইজক, মুছলমান ৰাইজক কুকুৰৰ লগত তুলনা কৰিছে। ইয়াতকৈ আৰু মানে নিকৃষ্ট ভাষা থাকিব নোৱাৰে, হ'ব নোৱাৰে। গতিকে ব্ৰিটিছি ৰাইজে, সংখ্যালঘু ৰাইজে যদি বুজি পাইছে, এই নেতাসকলক চিনাক্ত কৰি ৰাখক। আৰু মই অসমৰ DGP ডাঙৰীয়া তথা অসমৰ প্ৰশাসন লগতে ওদালগুৰি জিলা প্ৰশাসন, বাক্সা জিলা প্ৰশাসনক, আৰক্ষী অধীক্ষক মহোদয়ক মই অনুৰোধ জনাইছোঁ যে এই নেতাসকলক আইনৰ আওতাত আনি ইমিডিয়েট এৰেষ্ট কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে, যাতে নিৰ্বাচনৰ পাক মুহূৰ্তত কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা, অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি কৰিব নোৱাৰে। কাৰণ তেখেতে যিখিনি বক্তব্য দাঙি ধৰিছে, তেখেতে যিখিনি কথা ব্যক্ত কৰিছে, এই কথাখিনিত আমি স্পষ্টভাৱে দেখিবলৈ পাইছোঁ বা ক'বও পাৰোঁ যে ব্ৰিটিছি অঞ্চলত যি শান্তিৰ পৰিৱেশ, এই শান্তিৰ পৰিৱেশ ক'ৰবাত মানে কি বুলি কয়, অশান্তিৰ পৰিৱেশ এটা সৃষ্টি হ'ব। কাৰণ এই লিডাৰসকলক যদি প্ৰশাসনে নাকি নলগায়, তেতিয়াহ'লে ব্ৰিটিছি অঞ্চলত অশান্তিৰ পৰিৱেশ এটা হ'ব। আৰু আজিৰ তাৰিখত ব্ৰিটিছিৰ 5খন জিলাত যদি কোনো এজন মাইনৰিটি মানুহৰ ক্ষয়ক্ষতি হয়, কমপ্লিট ৰেছপনচিবল মুফতি মকিবুৰ ৰহমান, কামাল আজাদ, শ্বাহজাহান আলী, জমছেৰ আলী ডাঙৰীয়াই সম্পূৰ্ণ দায়িত্ব স্বীকাৰ কৰি ল'ব লাগিব। সেইকাৰণে মই বাৰ বাৰ এটা কথাই কৈছোঁ, প্ৰশাসনে এই লিডাৰসকলক চিনাক্ত কৰি অতি কম সময়ৰ ভিতৰত তদন্তৰ আওতাত আনি আইনগতভাৱে ব্যৱস্থা ল'ব লাগে। আৰু মই এক কথাই কৈছোঁ, ব্ৰিটিছি কাৰো পৈতৃক সম্পত্তি নহয়, যৌতুকত অনা সম্পত্তি নহয়। ইয়াত কোন আহিব কোন নাহিব, ব্ৰিটিছিৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া 5খন জিলা 40টা সমষ্টিৰ প্ৰত্যেকটো চুকে কোণে ঘূৰিব। মুফতি মকিবুৰ ৰহমানে ক'ত অধিকাৰ পালে, তেওঁ চালানী মাছ ব্ৰিটিছিৰ বাহিৰৰ মানুহ, ব্ৰিটিছিৰ ভোটাৰো নহয়,
যোৱা BTC নিৰ্বাচনত ইফালে প্ৰমোদ বড়ো ডাঙৰীয়াৰ পৰা টকা লোৱা আমি দেখিছোঁ, ইফালে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ পৰাও টকা লোৱা দেখিছোঁ, ইফালে আকৌ কংগ্ৰেছ দলৰ পৰা টকা লোৱা আমাৰ হাতত প্ৰমাণ আছে। আৰু কিমানবাৰ সেই মানুহজন জেলত গৈছে তাৰ প্ৰমাণ মই নিজে। তেখেতৰ যদি হতাহক আছে, দৰং SP সাহেবে কিয় বিচাৰিছিল, ওদালগুৰি SP সাহেবে তেখেতক কিয় বিচাৰিছিল, তেওঁ দিল্লীত কিয় পলাই থাকিব লগা হ'ল, ডিমাকুচি থানাত কিহৰ কাৰণে কেছ হ'ল তেখেতৰ নামত, ক'ত 2 লাখ টকা ফাইন ভৰিলে, ক'ত কেনেকৈ কেছৰ পৰা তেখেতে মুক্ত হ'লে। গতিকে নিজে আগতে সংশোধন হৈ লৈ আৰু BTCত উস্তাদি কৰা, BTC ৰাইজে কি চিন্তা কৰিব, BTC অঞ্চলৰ মানুহে কোনটো ভাল পায়, সেই চিন্তা কৰা তেখেতক ঠিকা দিয়া হোৱা নাই। আৰু BTCৰ ঠিকা তেখেতে ল'ব নালাগে। BTCৰ বাহিৰে তেখেতে ৰাজনীতি কৰক। তেখেত গুৱাহাটী গ'লে UDF, দলগাঁও সমষ্টিত আহিলে UDF, BTCত আহিলে, ওদালগুৰি জিলাত আহিলে BPF, কোকৰাঝাৰ জিলাত গ'লে BPF, আকৌ বাক্সা জিলাত গ'লে আকৌ কিহ কংগ্ৰেছ। আচলতে তেওঁ নিজকে কোনটো দলৰ লিডাৰ বুলি বিবেচিত কৰিব বিচাৰিছে। তেওঁ নিৰ্দিষ্ট এটা পলিটিকেল পাৰ্টিত থাকক, আমাৰ ক'বলগীয়া নাই। ৰাজনৈতিকভাৱে তেখেতে কি কৈছে তেখেতৰ অধিকাৰ আছে, আমাৰ সেইটো ক'ব লগা নাই। কিন্তু এইসকল নেতাৰ বক্তব্যত, এইসকল নেতাৰ কথাত BTCত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশ নহয়। মুফতি মকিবুৰ ৰহমান ডাঙৰীয়া যোৱা BTC নিৰ্বাচনত মই তেখেতক UPPL দলত যোগদান কৰাইছিলোঁ। এমাহ সময় নাথাকিলে UPPL দলৰ পৰা কিমান টকা লৈছে তেখেতে নিজে ব্যক্ত কৰক না। তাৰ পিছত চম্পা কেঁচাৰ মিলত সোমাই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ হাতৰ পৰা কিমান টকা লৈছিল তাক যদি প্ৰমাণ লাগে, গৌৰং ভেলী যেটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়া কোকৰাঝাৰ স্থিত হোটেল, সেই হোটেলত কেইদিন ৰাতি তেখেতে আছিল তাত প্ৰমাণ মোৰ হাতত আছে। গতিকে এইবিলাক ৰাইজৰ মাজত ভুল মেছেজ দিব নালাগে। যোৱা আজি 15 দিন আগত তেখেতৰ যদি হতাহক আছে, আজি যি সংবাদমেল সংশোধন কৰিছোঁ মই, ইয়াৰ কাউণ্টাৰ তেখেতৰ যদি হতাহক আছে দিব। আজি 15 দিন আগত তেখেতে অভাৰ টেলিফোনত মোক জনাইছে যে আপুনি প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত আলোচনা কৰি মোক আকৌ দলত অন্তৰ্ভুক্ত কৰি লওক, UPPL দলত মই যোগদান কৰিম। মই এটা কথাই তেখেতক কৈছোঁ, যিহেতু তেখেতে কোন ধৰণৰ লিডাৰ BTC প্ৰত্যেকজন ৰাইজে জানে, মই তেখেতক স্পষ্টভাৱে মানা কৰিছোঁ, আপোনাক UPPL দলত যোগদান কৰোৱা নহয় আৰু আমি আপোনাক লৈ চিন্তিতও নহয়। গতিকে আপোনাৰ যিটো ভাল লাগে আপুনি কৰক। তেখেতে তেতিয়া কৈছে যদি আপোনালোকে UPPL দলত আমাক নলয় তেতিয়াহ'লে মই বেলেগ ৰাজনৈতিক দলত গ'লে কিন্তু আপুনি মোক দায়ী নধৰিব। আৰে বাবা, তোমাৰ যি ৰাজনৈতিক দল কৰিব ইচ্ছা আছে, তোমাৰ যিটো পলিটিকেল পাৰ্টি কৰিব ইচ্ছা আছে তুমি কৰি থাকা। BTCত অশান্তিৰ পৰিৱেশ সৃষ্টি নকৰিবা। BTCৰ বাহিৰৰ মানুহ, BTCৰ বাহিৰত পলিটিকেল পাৰ্টি কৰা, নেতাগিৰি কৰা, যি কৰা কৰি থাকা। কিন্তু BTCত তুমি কৈছা প্ৰমোদ বড়ো ডাঙৰীয়াক ওদালগুৰি আৰু বাক্সা জিলাত সোমাব দিয়া নহয়। এজন ভাড়াতীয়াই ঘৰ মালিকক যদি কয় সোমাব দিয়া নহয়, মই তোমাক কৈছোঁ, প্ৰত্যাহ্বান জনাইছোঁ যে তুমি মুফতি মকিবুৰ ৰহমান নিৰ্বাচনৰ সময়ত তুমি ইলেকশ্যন কেম্পিঙত কোনটো সমষ্টিত আহিবা। BTC 40টা সমষ্টিত মই তোমাক আহ্বান জনাইছোঁ, ধনচিৰি সমষ্টিত তুমি আহিবা, মধুইবৰী সমষ্টি নিয়াৰেষ্ট তুমি আহিবা, BTCৰ বাহিৰৰ পৰা বেছি দূৰ নহয়। নোনাই চেৰভাঙত আহিবা। তুমি দেখোন ডিমাকুচি গৰিয়াজাৰ আহিলে তোমাক পাৰ্মিশ্যন লাগে, তুমি আহিলে আকৌ ঘূৰি যাব পাৰিব না নাই, তুমি যিবিলাক কাণ্ড কৰি থৈছা জাগাই জাগাই। গতিকে এই কথাবিলাক ৰাজহুৱা কৰাৰ বাধ্য তুমি নকৰিবা। তোমাক